3 বছৰীয়া কণমানি ইউটিউবাৰ ধনশিৰি মহকুমাৰ চুঙাজানৰ এই কণমানি ইউটিউবাৰজনে খলকনি তুলিছে সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবত। অতি কম সময়ৰ ভিতৰতেই জনপ্ৰিয় হৈ পৰা ইউটিউবাৰজনৰ নাম বৰ্ণিল নেওগ। কণমানিটোৰ পিতৃ মাতৃয়ে পুত্ৰই ইউটিউবৰ আৰু ফেচবুকৰ পৰা লাভ কৰা ধনসমূহ কিন্তু নিজৰ বাবে খৰচ নকৰি সমাজৰ বাবেহে খৰচ কৰিছে। ফেচবুক আৰু ইউটিউবৰ পৰা পোৱা ধনেৰে বাধাক্ৰান্ত ৰাইজ তথা দৰিদ্ৰজনৰ বাবে আগবঢ়াই গৌৰৱান্বিত পিতৃ মাতৃদ্বয়ো। ধনশিৰি মহকুমাৰ চুঙাজান অঞ্চলৰ 10 গাঁৱৰ কাঠ মিস্ত্ৰী ৰুবু নেওগে কণমানি পুত্ৰ বৰ্ণিলৰ নামত ফেচবুক আৰু ইউটিউবত একোটাকৈ একাউণ্ট খুলি বৰ্ণিলৰ খুহুতীয়া কথাবোৰ ভিডিঅ' বনাই আপলোড কৰি গৈছিল আৰু জনতাৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। সোনকালে কণমানিটোৰ ফেচবুকত আৰু ইউটিউবৰ একাউণ্ট দুটাৰ পৰা টকা আহিবলৈ আৰম্ভ কৰিলে। বৰ্তমানলৈকে যিমান টকা লাভ কৰিলে সকলোখিনি আৰ্তজনৰ বাবে আগবঢ়াই আহিছে পিতৃ ৰুবু নেওগ আৰু মামু নেওগে। পিতৃ মাতৃয়ে আশা কৰিছে তেওঁলোকৰ কণমানি বৰ্ণিলক অসমৰ ৰাইজে আৰু আদৰি লওক আৰু বৰ্ণিলো সদায় ৰাইজৰ বাবে কাম কৰিবলৈ ভগৱানে সহায় কৰক। সঁচাকৈ বৰ্তমান সামাজিক মাধ্যমৰ যোগেদি চৰ্চিত হৈ পৰা বৰ্ণিল নেওগ আৰু আগবাঢ়ি যাওক, সেয়া ভগৱানে সহায় কৰক। বৰ্ণিল নেওগ আৰু ইয়াৰ বয়স আপোনাৰ 3 বছৰ 6 মাহ 3.5 বছৰ আনি ইয়াৰ নামত আচলতে কিমান দিনৰ পৰা এনেকৈ ভিডিঅ' বনোৱা হৈছে? ইয়াৰ নামত 7 মাহমান হৈছে আজি ভিডিঅ' বনোৱা। 7 মাহে ৰানিং হৈছে। 7 মাহ মানে নিজে কয়নে কথাবিলাক? হয়, কিছুমান কথা নিজে কয় আৰু সি নিজে অনুভৱ কৰিব পাৰেহে। আৰু মাক দেউতাক হিচাপত আমি যিখিনি দিছোঁ তাক লৈ কিছুমান কথা মানুহক কয়, ডাঙৰকো কৈ দিয়ে পটককৈ ওলাই যায় তাৰ মুখৰ পৰা। আৰু শুনি কিছু ভালেই লাগে, সেইবাবে আমি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া আপোনাৰ ফেচবুক আৰু ইউটিউব এই দুইটা চেনেল মনিটাইজ হৈ গ'ল নেকি? হয় হয়। কিমান দিন হ'ল মনিটাইজ হোৱা? আজি মই 5টা পে'মেণ্ট পালোঁ। ইউটিউবৰ 2টা পালোঁ আৰু ফেচবুকৰ মই 5টা পালোঁ। আৰু ফেচবুকৰ অকল প্ৰফাইল বুলি নহয়, পেজো এটা আছে, কমেডিয়ান ট্ৰেজেডি বুলি আছে, সেইটো মনিটাইজ ইয়াৰ কাৰণেই হৈছে। প্ৰফাইলটো ইয়াৰ বাবেই হৈছে আৰু ইউটিউব চেনেলটো ইয়াৰ বাবেই হৈছে। ইয়াৰ যিখিনি আৰ্নিং হৈছে পইচাখিনি কি কৰিছে? পইচাখিনি মই প্ৰথম যিটো পে'মেণ্ট পালোঁ, মই এই ওচৰৰে অংগনবাদী স্কুল এখনত যিমান ল'ৰা ছোৱালী আছিলে প্ৰত্যেককে এটা এটা বেগ দিয়াৰ চেষ্টা কৰিলোঁ। সেইটো আশা আছিলে প্ৰথম। আৰু ছেকেণ্ড আপোনাৰ সৰু সুৰা কিছুমান যি পাৰিছোঁ সহায় কৰিলোঁ। আৰু আমাৰ চুঙাজানৰ স্থানীয় দীপেন গগৈ এনেকৈ ধৰি পেলাই আৰু 2জনমান মিলি আমি বান সাহাৰ্যও দিলোঁগৈ। আমি কুমাৰ গাঁৱত গৈ নুমলীগড়ত তেনেকুৱাখিনি কিছুমান কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈ দিনলৈ তাৰমানে এনেকৈয়ে সহায় কৰি যাবলৈ বহুত আশা আছে। ল'ৰাজনৰ নামত কিবা বস্তু লৈছে নাই? ইয়াৰ নামত মই আজিলৈকে একো লোৱা নাই। ল'ম বুলি ভাবি আছিলোঁ কিন্তু লোৱা নাই। ল'ম আৰু ঈশ্বৰে দিব বুলি একদম সম্পূৰ্ণ বিশ্বাস আছে, যাতে ভগৱানে আমাক নিজৰ বাবে নহয় আনৰ বাবে পঠিয়াইছে যেতিয়া সেই আনৰ বাবে 2টা কাম কৰিব পাৰিলে আমি যথেষ্ট সুখী হ'ম। আপুনি এনেই কি কাম কৰে? মই কাঠৰ কাম কৰোঁ, এয়াই আৰু মোৰ জীৱিকা, এয়াই মোৰ খেতি। ঘৰতে কৰে? ঘৰতে কৰোঁ। হয়। এইডোখৰ ঠাইডোখৰ নাম কি? আমাৰ ঠাইডোখৰ নাম আমগুৰি 10 গাঁও, চুঙাজান, গোলাঘাট। আপোনাৰ নামটো? মোৰ নামটো ৰুবু নেওগ। আৰু মাকৰ নাম? মামু নেওগ। মামু নেওগ। ভৱিষ্যতে ইয়াক লৈ কেনেকুৱা ধৰণৰ আশা বা সপোন পুহি ৰাখিছে? ইয়াক লৈ সপোন এয়া আছে যাতে ই এজন হৈ আৰু হাজাৰজনক যাতে সহায় কৰিব পাৰে, বিপদত থিয় দিব পাৰে আৰু অন্যান্য দিশত মানুহক পিছুৱাই নহয় আগুৱাই যাবলৈ সাহস দিয়ে আৰু প্ৰেৰণা দিয়ে। আৰু লগতে আমাকো বাপেক বুলি যে আমি আগবাঢ়ি চাম সেইটো নহয়, আমিও ইয়াৰ পিছে পিছে যোৱাৰ সপোন আছে। ইয়াক লৈ আমি কিছুমান চাবলৈ ইচ্ছা আছে, সেইখিনিয়ে আৰু। মাইনা, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম বৰ্ণিল নেওগ। তুমি ভিডিঅ' বনোৱা ন? মানুহে মদ খালে ভালনে বেয়া? নিউজ ডেস্ক ৰিপৰ্ট, বেয়া। ৰাইজৰ খাব পায়নে বাৰ্তা। নাপায়?